জয়নিং প্রোগ্রামত আপোনালোকে আহিছে, আমি নতই আনন্দিত। আপোনালোকে বুজি পাইছে যে কাৰ সরকার চলি আছে, কোন সরকারের লগত থাকিলে আপোনালোকৰ উন্নয়ন হ'ব। কিবা আজি বুজি পাইছে না? কিবা এটা মই আজি আপোনালোকৰ দলংটোৰ মুখ্যমন্ত্ৰী কৈছো না বাৰে বাৰে, দলংটো লাগে। মই ডাইৰেক্ট কৈছো এই আমাৰ পাথুগুৰি মিটিঙত, অমলাইগুৰি হয় না, তাতে অমলাইগুৰি যাওয়ার কারণে দলংটো নাই। এইটো দলংটো মই তাতে মিটিঙত কৈছো, এইটো কিন্তু কৰি দিব লাগিব। বলবো ভারত মাতা কে বন্দে বন্দে বিজেপি জিন্দাবাদ, জিন্দাবাদ, অদমদার জিন্দাবাদ, অদমশিকা জিন্দাবাদ, দিলীপশিকা জিন্দাবাদ, অদমপুর জিন্দাবাদ। Block Secretary Nagrijuli, UPPL, from the UPPL. Mamani Basumatari. Mamani Basumatari. Tinu, from UPPL. Zomuna, from UPPL. Lokimoni, Ladabi, BPF. Ramoti Musa BPF. Lolita Najari, Bipotari, UPPL. Umati Boro, UPPL. Toya Bosumotari from UPPL. Deepali Bosumotari from UPPL. BJP Dr. Himanta Biswa Sharma, Dr. Himanta, Dilip Soikia, Victor Kumar Das, Nagrajuli BJP, আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে আমাৰ নাগৰজুলি পৰিষদীয় সমষ্টিত প্ৰত্যেকটা দিনত আমি জয়নিং প্ৰগ্ৰাম লৈ আছো। আৰু আজি আমাৰ বিশাল সভা আছে, জনসভা আছিলে। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাগৰজুলি পৰিষদীয় সমষ্টিত কাউলিত আহিছিলে আৰু এটা বিশাল জনসভা আজি আমাৰ হৈছিলে। তাতে জনসভা বুলি ক'লে জনসমুদ্ৰলৈ পৰিণত হৈছিলে। আজি আমাৰ ঠিক 20ৰ পৰা 25,000 মানুহে এখন সভাত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্বোধন কৰিছে। আৰু সেই সভাৰ যি এটা পৰিৱেশ, এই পৰিৱেশৰ যিটো মানে এটা মানে আলোড়নৰ সৃষ্টি হৈছে নাগৰজুলি সমষ্টিত। নাগৰজুলি বুলি নাগৰজুলিতো তেনেকুৱা এটা পৰিৱেশ হৈছে। আজি আপোনালোকে দেখা পাইছে মোৰ পিছফালে যিখিনি আমাৰ বিজেপিত আজি আমাৰ নতুনকৈ বিজেপিৰ নীতি আদৰ্শক সন্মান জনাই জইনিং কৰিছে তেখেতসকল আছিলে এটা সময়ত UPPLৰ সক্ৰিয় কাৰ্যকৰ্তা, UPPLত উমাঞ্চলৰ ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট, BPFৰ ভাল দায়িত্বত থকা আমাৰ কাৰ্যকৰ্তাসকল। আজি তেখেতসকলে সেই দল ত্যাগ কৰি আমাৰ নাগৰজুলিত ভাৰতীয় জনতা পাৰ্টিৰ যি জয় নিশ্চিত, সেই বস্তুখিনি তেখেতসকলেও এটা অনুমান কৰিছে। আৰু যিহেতু উন্নয়ন একমাত্ৰ বিজেপিয়ে কৰিব পাৰে, তেখেতসকলেও এইটো বিশ্বাস কৰিছে যে আজি উন্নয়ন যদি হৈছে, আজি বাল্টিৰ দলঙত এটা দলং হৈছে, বাল্টি নদীৰ দলং হৈছে, মটকা নদীৰ দলং হৈছে, বৰনদীৰ দলং হৈছে। প্ৰত্যেকটা দলং ৰাস্তাৰ পৰা ধৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে আমাৰ ইয়াতে ডিগ্ৰী কলেজ হ'ব। আজি অমলাইগুৰি, বকাজুলি এইবোৰ অঞ্চলতো, নাগাপুৰ অঞ্চলতো দলঙৰ কাম আৰম্ভ হ'ব। আজি পাহাৰপুৰ অঞ্চলত দলং হ'ব অহা দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো তেখেতসকলে আজি সকলো ৰাইজে বিচাৰিছে আমি উন্নয়নৰ লগত থাকিম। যিসকলে ইমান দিনে আজি BPF কৰিছিলে 17 বছৰ, আজি 5 বছৰ UPPL কৰিলে, কিন্তু তেখেতসকলৰ সমস্যা সমাধান হোৱা নাই। তো আমাৰ বিজেপি দলৰ প্ৰতি সকলোৰে এটা মানে বিশ্বাস এটা হৈছে যে এই সমস্যা সমাধান কেৱল মাত্ৰ বিজেপিয়ে কৰিব পাৰে। আৰু আমি তেখেতসকলৰ অঞ্চলত যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিম। তেখেতসকলৰ উন্নয়ন কৰিব লগা বহুত আছে, কিন্তু আমি এই উন্নয়নৰ এই প্ৰতিশ্ৰুতিৰে তেখেতসকলৰ অঞ্চলত আমি তেখেতসকলৰ লগত কথা পাতিছোঁ। আৰু তেখেতসকলৰ আমাৰ লগত বিজেপি দলত থাকি আগন্তুক দিনত যাতে তেখেতসকলৰ অঞ্চলগিলা উন্নতি হয়, সেই চিন্তাৰে আজি মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত মজবুত কৰাৰ লগতে আমাৰ তামোলপুৰ নাগজুলি সমষ্টিৰ MCL জিতোৱাৰ ক্ষেত্ৰত MCL আজিৰ দিনত ধৰক আপোনালোকে যিটো পৰিৱেশ দেখা পাইছে জয়ৰ হোৱাটো নিশ্চিত হৈছে আৰু যাতে আমি BTCৰ ভিতৰতে 1 নম্বৰ সমষ্টি হিচাপে জয় হৈ যাব পাৰোঁ বহুত ভোটৰ ব্যৱধানত তাৰ কাৰণে সকলোৱে আজি আমি এটা মানে সকলোৱে আমি নাগজুলিবাসী হিচাপে BJP কাৰ্যকৰ্তা হিচাপে আগবাঢ়ি গৈ আছোঁ আৰু 5 তাৰিখৰ যি ৰিজাল্ট আছে 26 তাৰিখত আমি BTCৰ ভিতৰতে সকলো ভোটত মানে সকলোতছে বেছি ভোটত ব্যৱধানত জয় হ'ব পাৰিম আৰু নিশ্চিতভাৱে এইবাৰ আমি BJP চৰকাৰ বনাবলৈ সক্ষম হ'ম। যোগদান কাৰ্যসূচীত EPPLৰ পৰা আহিছে আৰু আপোনাৰ BPFৰ পৰা আহিছে আৰু কিছুমান নিৰ্দলীয় দল আছে তেখেতসকলৰ মানে প্ৰত্যেকটা দলৰ পৰা আহি জইনিং কৰিছে আৰু 100ৰো বেছি কাৰ্যকৰ্তা আজি আমাৰ ইয়াতে জইনিং কৰিছে।